বহাগলৈ মাজত মাথো কেইটামান দিন খদিয়াৰ পৰা ধুবুৰীলৈকে ৰঙালী কাটৰাৰ ব্যাপক প্ৰস্তুতি মাজত মাথো কেইটামান দিনহে তাৰ পিছতেই হেপাহৰ বহাগ বসন্তৰ বাজাকে উন্মনা কৰিছে অসমীয়াৰ মন প্ৰাণ সকলো ব্যস্ত হৈ পৰিছে ৰঙালীক আদৰিবলৈ তাঁতশালৰ শিপিনীৰ পৰা ঢোল খজা কাৰিকৰলৈকে কাৰোৰে যেন এতিয়া ব্যস্ততাৰ অন্ত নাই উজনি নামনিৰ গাঁৱে ভূঞে নগৰে চহৰে বহাগী কাটৰাৰ ব্যাপক প্ৰস্তুতি চলিছে উদুলিমুদুলি হৈ পৰিছে গাঁৱৰ বিহুতলী ঢোল পেপাৰ চেৱে চেৱে এপাক নাচিবলৈ সাজু হৈছে গাঁৱৰ ডেকা বুঢ়া মেথা কোনোবা যদি ঢোল বাদ্য বনোৱাত ব্যস্ত কোনোবা আকৌ ব্যস্ত বিহুৰ আখৰাত আৰু আমি বিভিন্ন প্ৰান্তৰ পৰা পৰিৱেশ দেখুৱাইছোঁ কোনো প্ৰান্তত যদি আখৰাত ব্যস্ত হৈ পৰিছে গাঁৱৰ জীয়ৰী বোৱাৰী ডেকা বুঢ়াসকলো কোনোবা প্ৰান্তত আকৌ ঢোলৰ কাৰিকৰসকল ব্যস্ত হৈ পৰিছে ঢোল নিৰ্মাণত গতিকে এই মুহূৰ্তত কাৰিকৰসকলৰনো ব্যস্ততা কেনেধৰণৰ সেই সন্দৰ্ভত আমাক সবিশেষ জনাব খুমটাইৰ পৰা মৃদুস্মন্ত বৰুৱাই হয় প্ৰকৃতিৰ বুকুলৈ বসন্ত আহিছে আৰু বসন্ত আগমনৰ লগে লগে ৰাজ্যৰ চৌদিশে এতিয়া উখল মাখল পৰিৱেশ আৰু ঢোলৰ গুমগুমনি মাকুৰ খিটখিটনি উঠিছে প্ৰান্তে প্ৰান্তে আৰু আমি বিহুৰ বতৰ ইতিমধ্যে প্ৰতিদিন আমাৰ দৰ্শকসকলক সকলো পৰিৱেশ দেখুৱাই আছোঁ আৰু এই মুহূৰ্তত আমি ডেৰগাঁৱৰ পৰা কিছু পৰিৱেশ দেখুৱাম ডেৰগাঁৱত এটা লোকবাদ্য যি অনুষ্ঠানত আছোঁ আৰু এই যি মনোৰঞ্জন শইকীয়া নামৰ এই মিছামৰা ঐতিহাসিক মিছামৰাৰ এইগৰাকী শিল্পী আৰু এই শিল্পীগৰাকীৰ চোতালত আমি উপস্থিত আছোঁ প্ৰতিদিন আমাৰ দৰ্শকসকলক আমি পোনে পোনে দেখুৱাইছোঁ এইগৰাকী হৈছে মনোৰঞ্জন শইকীয়া এইগৰাকী শিল্পী আছে আৰু এই যি পৰিৱেশটো যে দেখিছে এই সমগ্ৰ পৰিৱেশটো তেওঁৰ চোতালতে তৈয়াৰ কৰা হৈছে আমি প্ৰথমে কিছু বাদ্য দেখুৱাইছোঁ ইয়াতে বিভিন্নখিনি বাদ্য তেখেতৰ নিজৰ হাতৰ পৰশত উজ্জীৱিত হৈ উঠিছে আৰু এইসমূহ তেওঁৰ চোতালতে অনুশীলন কৰি আছে তাৰ সমান্তৰালভাৱে এইসমূহ যিসমূহ বাদ্য আপোনালোকে দেখিছে এই বাদ্যসমূহ এইগৰাকী মনোৰঞ্জন শইকীয়াৰ হাতৰ পৰশত উজ্জীৱিত হৈ আহিছে চাওক কি সুন্দৰভাৱে গগনাই হওক বা ঢোল অথবা বিভিন্নখিনি বিহুত ব্যৱহৃত বাদ্য পেঁপা নাগাৰাৰ পৰা ধৰি সকলোখিনি খুব সুন্দৰভাৱে তেখেতৰ হাতৰ পৰশত উজ্জীৱিত হৈ উঠিছে আৰু সকলোখিনি আমি প্ৰতিদিন আমি দৰ্শকসকলক পৰিৱেশটো দেখুৱাইছোঁ আৰু যিহেতু বিহুলৈ মাজত মাথো কিছুদিন বাকী আৰু এই মনোৰঞ্জন শইকীয়া লোকবাদ্য ভাণ্ডাৰ আৰু এই মনোৰঞ্জন শইকীয়াৰ চোতালতে ইতিমধ্যে আখৰা কৰিছে আমি প্ৰথমে প্ৰতিদিন আমাৰ দৰ্শকসকলক কিছু আখৰাৰ পৰিৱেশ দেখুৱাইছোঁ সুন্দৰকৈ আপুনি এইখিনি নিৰ্মাণো কৰিছে এতিয়া বিহুলৈ মাজত মাথো কিছুদিন বাকী আকৌ আপুনি চৰ্চালৈ আহিছে এইবাৰ কেনেদৰে সাজু হৈছে কি ক'ব এইবাৰ সাজু হৈছোঁ মানে আগতকৈ মই পূৰ্ণ উদ্যমেৰে মানে সাজু হৈছোঁ আগতকৈ মই যিখিনি মোৰ সহনীয় মানুহ আছিলে সেই মানুহখিনি সৰহকৈ লগাইছোঁ আগতকৈ আমাৰ যিখিনি সামগ্ৰী মই বনাইছোঁ গোটেই অসমৰ চাৰিওকোণৰ পৰা আমাৰ লগত মানে ফোনত যোগাযোগ কৰিছে সেইকাৰণে মই বস্তু যিমান পাৰিছোঁ সিমান যোগান ধৰিব বিচাৰিছোঁ সেইখিনি আপুনি নিজৰ হাতেৰে বনাই হয় মই নিজৰ হাতে বনাইছোঁ ইয়াত ঢোল খোল নেগেৰা ডগৰ বাঁহী খুতুলি গগনা কাকৈখনি এইসকলক আপুনিয়ে শিকাইছে হয় মই শিকাই আছোঁ কি কি শিকাইছে সেইখিনি এতিয়া আমাৰ যিখিনি লোকবাদ্যৰ থলুৱা লোকবাদ্য আমাৰ জাতি জনগোষ্ঠীৰ যিখিনি বাদ্যৰ নৃত্য সেইখিনি আমি নিজে শিকাই আছোঁ হয় এগৰাকী মনোৰঞ্জন শইকীয়াৰ পৰা আমি জানিবলৈ যত্ন কৰিলোঁ আৰু চব এই পৰিৱেশটো পুনৰবাৰ দেখুৱাইছোঁ প্ৰতিদিন আমাৰ দৰ্শকসকলক বিহুলৈ মাজত মাথো কিছুদিন বাকী আপোনালোকৰ সাজু হৈছে আমাৰ মানে আজি যোৱা বছৰৰ পৰা আমাৰ এই দলটো সমন্বয় আমাৰ সাংস্কৃতিক গোষ্ঠী মিছামৰা মনোদ্ধাৰ অশেষ মানে কষ্টৰ বলত আমি লোকবাদ্য এই দলটো আমি গঠন কৰিছোঁ আৰু অসমৰ
বিভিন্ন জেগাত আমি অনুষ্ঠান কৰিছোঁগৈ আমাৰ বহুত সুখী আমি হয় সকলো ভাল লগা অনুভৱ ব্যক্ত কৰিছে আমি পুনৰবাৰ পৰিৱেশটো দেখুৱাইছোঁ প্ৰতিনিধিসকলক কেনেদৰে এই সময় এখন চোতালত এখন সংস্কৃতিবান যিহেতু মিছামৰা অঞ্চল আৰু মিছামৰা অঞ্চলৰ এখন চোতালত কেনেদৰে অনুশীলন কৰিছে তাৰ সমান্তৰালভাৱে সকলোখিনি বাদ্য ইতিমধ্যে সাজু হৈ উঠিছে আৰু সকলোৱে খুব সুন্দৰভাৱে যিহেতু বিহুত এইসমূহ পৰিৱেশন কৰিব আৰু এই চোতালৰ পৰা মনোৰঞ্জন শইকীয়াৰ চোতালৰ পৰা আমি পৰিৱেশটো দেখুৱাইছোঁ এনেদৰে ক'ব লাগিব ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে মিছামৰাৰ মনোৰঞ্জন আপোনাক এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছোঁ আপুনি গোলাঘাটৰ পৰা পৰিৱেশ দেখুৱালে আৰু এনেধৰণে এতিয়া ৰাজ্যৰ প্ৰতিটো প্ৰান্ততে সাজু হৈছে বিহু দলসমূহ ব্যস্ততা বাঢ়িছে কাৰিকৰসকলৰো La